ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ। মৰিগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ এইটো। ইয়াত যিকেইটা MCQ আহিছে এইকেইটা তোমালোকৰ কাৰণে সমাধান কৰি দি আছোঁ। তোমালোকে মিলাই চাবা কাৰ কিমানটা শুদ্ধ হৈছে আৰু বাকীকেইটা কেনেকুৱা হ'ব সেই বিষয়ে তোমালোকে চাই ল'বা। সকলোৱে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া 1 নম্বৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা দিছে। তলৰ কোনটো বাণিজ্যিক কেন্দ্ৰৰ নাম ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে ফৰ্ট উইলিয়াম ৰখা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ক, কলিকতা। 2 নম্বৰত দিছে কোনখন আইনে ইংৰাজ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে ক, ভাৰত চৰকাৰ আইন 1858। 3 নম্বৰ, মটক ৰাজ্য কোন চনত স্থাপন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ, 1805 চনত। 4 নম্বৰ, মোৱামৰীয়া বিদ্ৰোহৰ এটা উল্লেখযোগ্য পৰিণতি হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ, অসমৰ আৰ্থ-সামাজিক দিশৰ উন্নতি সাধন। 5 নম্বৰ, দাদাবাই নৌৰোজী ভাৰতীয় জাতীয় কংগ্ৰেছৰ 3বাৰকৈ সভাপতি আছিল। ইয়াৰ চন কেইটা তোমালোকে চাবা, 1886, 1893 আৰু 1906 চনত, অৰ্থাৎ অপশ্যন গ শুদ্ধ। 6 নম্বৰ, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ এটা আভ্যন্তৰীণ কাৰক হ'ল? খ অপশ্যন ভূমিকম্প। 7 নম্বৰ, ইনচেলবাৰ্গ, ইয়াৰদাং আদি অৱয়ৱৰ সৃষ্টি হয়? অপশ্যন ক শুদ্ধ, অপঘৰ্ষণৰ ফলত। 8 নম্বৰ, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মোহনাত সৃষ্টি হোৱা ব-দ্বীপটো হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ, সুন্দৰবন। 9 নম্বৰ, অমিলটো বাছি উলিওৱা। এই 4টাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ঘ, ইয়াৰদাং। কাৰণ অশ্বক্ষুৰা হ্ৰদ নদীত থাকে, ব-দ্বীপ নদীত থাকে, প্লাৱনভূমিও নদীৰ দ্বাৰাই সৃষ্টি হয়, ইয়াৰদাংটো বেলেগ। কুৱেশ্যন নম্বৰ 10, গুৱাহাটীৰ সমীপৱৰ্তী চান্দুবি বিলৰ সৃষ্টি হৈছিল? অপশ্যন ক শুদ্ধ, 1897 চনৰ ভূমিকম্পত। কুৱেশ্যন নম্বৰ 11, প্ৰতিদিনে হিমবাহৰ গতিবেগ সলনি হয়? ইয়াৰো শুদ্ধ অপশ্যন ক, 1 মিটাৰতকৈ কম। কুৱেশ্যন নম্বৰ 12, বৈদ্যুতিক বাল্ব প্ৰস্তুত, জ্বলাই কাৰ্যত আদিত ব্যৱহাৰ হোৱা গেছবিধ হ'ল? অপশ্যন ঘ শুদ্ধ, আৰ্গন। 13 নম্বৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 13 নম্বৰৰ ঘ, কেৱল বিটো শুদ্ধ। কুৱেশ্যন নম্বৰ 14, বায়ুমণ্ডলৰ স্তৰ কেইটা ক্ৰমান্বয়ে? অপশ্যন গ শুদ্ধ, ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছস্ফিয়াৰ, থাৰ্মস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ। কুৱেশ্যন নম্বৰ 15, গ্ৰীষ্মকালত দিনৰ ভাগত উষ্ণতা বৃদ্ধিৰ ফলত থৰ মৰুভূমিত সৃষ্টি হোৱা উত্তৰ ভাৰতৰ বায়ু প্ৰবাহক ডেছ বোলা হয়? ইয়াৰ শুদ্ধ অপশ্যন হ'ব ক, লু। কুৱেশ্যন নম্বৰ 16, চিৰক্কু বায়ু প্ৰবাহক আৰবত কোৱা হয়? অপশ্যন খ শুদ্ধ, চিমুম। কুৱেশ্যন নম্বৰ 17, পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ কোনটো অঞ্চলক অশ্ব অক্ষাংশ বোলা হয়? কুৱেশ্যন নম্বৰ 17, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক। কুৱেশ্যন নম্বৰ 18, তলৰ কোনটো উক্তি শুদ্ধ? 18 নম্বৰত খ শুদ্ধ, লোকটক হ্ৰদ মণিপুৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 19, উত্তৰ ভাৰতৰ এখন প্ৰধান নদী হ'ল? অপশ্যন ঘ শুদ্ধ, গংগা। বৰ্তমান চীন হৈছে পৃথিৱীৰ দ্বিতীয় জনবহুল ৰাষ্ট্ৰ। প্ৰথম জনবহুল ৰাষ্ট্ৰখন হ'ল? অপশ্যন গ শুদ্ধ, ভাৰত। 21 নম্বৰ, ভাৰতীয় অৰ্থনীতিৰ এটা অন্যতম বৈশিষ্ট্য হ'ল? অপশ্যন ক শুদ্ধ, কৃষি নিৰ্ভৰশীলতা। 22 নম্বৰ, পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখন হ'ল? অপশ্যন গ, মৌচিনৰাম। 23 নম্বৰ, লাক্ষাদ্বীপপুঞ্জৰ ৰাজধানী হ'ল? অপশ্যন খ শুদ্ধ, কাভাৰাডি। তলৰ অমিলটো বাছি উলিওৱা। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অসম গণ পৰিষদ, কিয়নো বাকী তিনিওটা ৰাষ্ট্ৰীয়
ৰাজনৈতিক দল। কেৱল অসম গণ পৰিষদটো হৈছে আঞ্চলিক ৰাজনৈতিক দল। কুৱেশ্যন নম্বৰ 25, ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটো হ'ল 25, অপশ্যন ঘ শুদ্ধ DMK। 26, ভাৰতত প্ৰথম মৰ্চা চৰকাৰ গঠন হয়, অপশ্যন খ শুদ্ধ 1977 চনত। 27, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল ডেছৰ নেতৃত্বত, অপশ্যন গ শুদ্ধ এলেন অক্টোভিয়ান হিউমৰ নেতৃত্বত। কুৱেশ্যন নম্বৰ 28, একদলীয় ব্যৱস্থা প্ৰচলন থকা এখন ৰাষ্ট্ৰ হ'ল, অপশ্যন গ শুদ্ধ চীন দেশ। 29 নম্বৰ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত হৈছিল, অপশ্যন খ শুদ্ধ বোম্বাই। 30 নম্বৰ, স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল, অপশ্যন ক শুদ্ধ 1951 চনত। 31 নম্বৰ, শুদ্ধটো বাছি উলিওৱা। 31 নম্বৰৰ শুদ্ধটো হ'ব অপশ্যন গ শিৱসেনা মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দল। 32 নম্বৰ, এন এনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অৱ দ্য ৱেলথ অৱ নেশ্যনছ গ্ৰন্থখনৰ ৰচক, অপশ্যন ক শুদ্ধ এডাম স্মিথ। 33 নম্বৰ, উৎপাদনৰ 4টা উপাদান হ'ল, অপশ্যন খ শুদ্ধ ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। 34 নম্বৰ, ভাৰতৰ এজন নোবেল বঁটাপ্ৰাপ্ত অৰ্থনীতিবিদ হ'ল, অপশ্যন গ শুদ্ধ অমৰ্ত্য সেন। 35 নম্বৰ, এটা মুক্ত বস্তুৰ উদাহৰণ হ'ল, অপশ্যন ক শুদ্ধ সাগৰৰ পানী। 36 নম্বৰ, কোনো এটা বস্তুৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক ডেছ বোলে, অপশ্যন ক শুদ্ধ উপযোগিতা বোলে। 37 নম্বৰ, এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন হয় তাৰ মুদ্ৰাগত মূল্যই হৈছে, অপশ্যন ঘ শুদ্ধ ৰাষ্ট্ৰীয় আয়। 38 নম্বৰ, উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় তাক ডেছ বোলে, অপশ্যন খ শুদ্ধ যোগান। 39 নম্বৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ তোমালোকৰ কাৰণে অপশ্যন ক শুদ্ধ, এ আৰু বি দুয়োটাই শুদ্ধ। 40 নম্বৰ, খ্ৰীষ্টীয় ডেছ শতিকাৰ শেষলৈকে গ্ৰীচ, ৰোম আদিৰ দৰে ইউৰোপীয় দেশবোৰ লোহিত, পাৰস্য আৰু আফগানিস্তানৰ মাজেৰে ভাৰতবৰ্ষৰ সৈতে বিস্তৃত বাণিজ্যিক সম্পৰ্ক চলাইছিল। এইটো কুৱেশ্যন অপশ্যন শুদ্ধ হৈছে ক, ষষ্ঠ শতিকাত। 41 নম্বৰ, শুদ্ধ উক্তিটো বাছি উলিওৱা। 41 নম্বৰৰ শুদ্ধ অপশ্যন হ'ব ঘ, বি শুদ্ধ, এ অশুদ্ধ। 42 নম্বৰ, শক্ৰানুষ্ঠানসমূহ ধ্বংস কৰাৰ বাবে তলৰ কোনজন আহোম ৰজাক দায়ী কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন খ, স্বৰ্গদেউ গৌৰীনাথ সিংহ। 43 নম্বৰ, ভূপৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছবোৰৰ আয়তন আৰু ঘনত্ব ডেছ হয়। 43 নম্বৰ ক, কমে। 44 নম্বৰ, লৰ্ড ৰিপনৰ দ্বাৰা প্ৰস্তুত কৰা ইলবাৰ্ট বিলৰ উদ্দেশ্য আছিল, অপশ্যন খ শুদ্ধ ভাৰতীয় ন্যায়াধীশৰ ইউৰোপীয়ান অভিমুক্ত বিচাৰ কৰিবলৈ অনুমতি দিয়া। 45 নম্বৰ, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেতিয়া এটা সামান্য বাণিজ্যিক কোম্পানীৰ পৰা সৰ্বোচ্চ ৰাজনৈতিক শক্তিলৈ নিজকে ৰূপান্তৰ কৰিছিল? অপশ্যন ক শুদ্ধ 1757 চন। এইকেইটা MCQ তোমালোকক কৰি দিয়া হৈছে আৰু বাকী কুৱেশ্যনবিলাক তোমালোকে কেনেকৈ কৰিছা কিতাপত দিয়ে আছে, আগলৈ শিকি থাকিবা। কুৱেশ্যনটো মই দেখুৱাই দিছোঁ, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ যিসকল আছে তোমালোকে চাই ল'ব পাৰিবা। ধন্যবাদ থাকিল।